মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী ৩ৰ কৰ ৬ নম্বৰ আৰু ৭ নম্বৰ আলোচনা কৰিম। ৬ নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা। কৈছে কমলক দেউতাকে ৭০০ টকা দিছিল, তাৰে ৩২০ টকাৰে তেওঁ এখন কিতাপ কিনিলে। কমলৰ হাতত কিমান টকা থাকিল? তেনেহ'লে কি হ'ল যে আমি কেনেকৈ লিখিম উত্তৰটো? প্ৰথমে লিখিম যে কমলক দেউতাকে দিছিল কিমান? ৭০০ টকা। লিখি দিছোঁ ৭০০ টকা। তাৰপিছত কি লিখিম যে কিতাপ কিনিলে, কিমান টকাৰ কিতাপ কিনিলে? ৩২০ টকাৰ। আমি লিখিলোঁ যে কিতাপ কিনিলে সমান সমান ৩২০ টকা। এতিয়া আমাক ইয়াত কি লাগে যে কমলৰ হাতত কিমান টকা থাকিল। আমি লিখিম যে অতএব কমলৰ হাতত থকা টকা কি কৰিম? এইটোৰ পৰা এইটো বিয়োগ কৰি দিম। ৭০০ৰ পৰা ৩২০ বিয়োগ কৰি দিম। ইয়াত লিখিলোঁ আমি ৭০০। তাৰ পৰা কি কৰিম? ৩২০ বিয়োগ কৰি দিম। এতিয়া কেনেকৈ বিয়োগ কৰিম চোৱা। ০ৰ পৰা ০ বিয়োগ কৰিলে ০। ০ৰ পৰা ২ বিয়োগ হয় নেকি? নহয়। ০ৰ পৰা আমি ২ বিয়োগ কৰিব নোৱাৰি। তেনেহ'লে কি কৰিম? ইয়াত ১ ধাৰ কৰিম। এইটো হ'ল ১০। তেনেহ'লে ১০ৰ পৰা ২ গ'লে কিমান হ'ব? ৮। ইয়াত লিখি দিছোঁ আমি ৮। কাৰ পৰা ধাৰ লৈছিলোঁ? ৭ৰ পৰা। তেনেহ'লে ৭টো কি হৈ যাব? ১ কমি যাব। তেনেহ'লে ৭টো হ'ব কি? ৬। গতিকে কি কৰিম? ৬ৰ পৰা ৩ বিয়োগ কৰিম। তেনেহ'লে ৬ৰ পৰা ৩ বিয়োগ কৰিলে কিমান হ'ব? ৩। তেনেহ'লে আমি উত্তৰত এইটো লিখিম যে কমলৰ হাতত থকা টকা সমান সমান ৩৮০ টকা। বুজি পাইছা তোমালোকে? এবাৰ চোৱা ৭ নম্বৰ। ৭ নম্বৰ প্ৰশ্নটোত কি কৈছে? এখন চহৰৰ জনসংখ্যা কিমান? ২০,৭৫৮ গৰাকী। তাৰে ৯,৩৪০ গৰাকী পুৰুষ হ'লে চহৰখনৰ কিমান গৰাকী মহিলা? বুজি পাইছা তোমালোকে? কি কৈছে যে এখন চহৰ আছে, তাৰ ২০,৭৫৮ গৰাকী হৈছে মানুহ থাকে, তাৰে ৯,৩৪০ গৰাকী পুৰুষ। তেনেহ'লে তাৰ মহিলা কিমান? এতিয়া কেনেকৈ কৰিম? লিখিম যে প্ৰথমে লিখিম চহৰৰ জনসংখ্যা। চহৰৰ জনসংখ্যা সমান কিমান? ২০,৭৫৮ গৰাকী। তাৰে পুৰুষ সমান সমান কিমান? ৯,৩৪০ গৰাকী। আমাক কি কৈছে? কিমান গৰাকী মহিলা? তেনেহ'লে লিখিম যে অতএব চহৰখনৰ মহিলা সমান সমান এইটো বিয়োগ এইটো, মানে মুঠ জনসংখ্যাৰ পৰা আমি কি কৰিম? যিমান পুৰুষ আছে পুৰুষটো বিয়োগ কৰি দিম। পুৰুষৰ কিমান সংখ্যা আছে এইটো, তেনেহ'লে এইটো বিয়োগ কৰি দিম। এতিয়া চোৱা কি হ'ব বিয়োগ কৰিলে? এইটো হ'ব ৮। তাৰপিছত ৫ৰ পৰা ৪ বিয়োগ কৰিলে ১। ৭ৰ পৰা ৩ বিয়োগ কৰিলে ৪। ০ৰ পৰা ৯ বিয়োগ কৰিব নোৱাৰি। তেনেহ'লে কি কৰিম? ০ৰ পৰা ৯ বিয়োগ কৰিব নোৱাৰি। ০ক কি কৰিম? তেনেহ'লে ১ ধাৰ কৰি ল'ম। কি হ'ব? ১০ বিয়োগ কৰিলে কিমান হ'ল? ১। ইয়াত লিখি দিম তেনেহ'লে ১। কাৰ পৰা ধাৰ কৰিছিলোঁ? ২। ২ৰ পৰা ইয়াত ১ ধাৰ কৰিছিলোঁ। তেনেহ'লে ২টো কি হ'ব? ১ কমি যাব। ২ৰ পৰা ১ কমি গ'লে কিমান হ'ল? ১। ইমান। তেনেহ'লে কি কৰিম? যে লিখিম যে চহৰখনৰ মহিলা সমান সমান ১১,৪১৮ গৰাকী। বুজি পাইছা তোমালোকে? মোৰ আগৰ ভিডিঅ'বিলাক চাবা, আৰু মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।